মই আজি বনাম শীতল মাছৰ আৰু কোমোৰা পাত দি পুলি বুলি কয়। মই 2টা লৈছোঁ পিঁয়াজ আৰু 2টা লৈছোঁ গোটা নহৰু। তাৰপিছত মই ল'লোঁ পিঁয়াজখিনি কুটি ল'লোঁ, কুটি পিনি নহৰুখিনি ৰেড কৰিলোঁ, কুটি এইফালে হালধি, নিমখ, জলকীয়া গুড়ি উলিয়াই লৈছোঁ আৰু শুকান জলকীয়া তাতে পিঁয়াজ দি মিক্সিত মাৰি ল'লোঁ। তাৰপিছত মই টাৱাখনত দি দিলোঁ পিঁয়াজ দি মেলি মই অকণমান দেৰি লৰাই লৈছোঁ। লৰাই লোৱাৰ পাছতে মই দি দিম এতিয়া কুটি থোৱা নহৰুখিনি। সেই নহৰুখিনি দি দিম এতিয়া। তাৰপিছত মই এইখিনি আকৌ ভালকৈ অকণমান পিঁয়াজৰ লগতে মিলাই ল'ম। তাৰপিছত মই দি দিম এইফালে শীতল মাছ 4জনী যিহেতু মই ধুই পখালি লৈছোঁ, সেইখিনি মই এতিয়া দি দিম। দিয়াৰ পাছত সেইখিনি আকৌ ভালকৈ লৰাই ল'ম। লৰোৱাৰ পাছতে মই শুকান জলকীয়াখিনি মিক্সিত মাৰি থোৱাখিনি এতিয়া মই ইয়াত দি দিম। তাৰপিছত এইফালে মই লৈছোঁ ৰেড চিলি, হালধি আৰু নিমখ। এইখিনি এতিয়া ভালকৈ মই মিহলাই ঢাকনাখন লগাই দিম। তাৰপিছত মই এইফালে আহি গ'লোঁ কোমোৰা পাতখিনি অকণমান নিমখ দি মোহাৰি ল'লোঁ। তাৰপিছত এইখিনি মোৰ তেল ফুটি ওলাই গ'ল। এতিয়া মই এইখিনি ভালকৈ লৰাই মেলি আকৌ মই দিম এবাটি পানী, যিহেতু শুকান মাছৰ বেক্টেৰিয়াবিলাক ভালকৈ সিজিবলৈ নাইকিয়া হয় বুলি কয়। এতিয়া মই দিলোঁ ঢাকনাখন লগাই। তাৰ 20 মিনিটৰ পাছতে মোৰ এইখিনি হৈ গ'ল। হৈ যোৱাৰ পাছতে মই বাতিত উলিয়াই ল'লোঁ আৰু কোমোৰা পাত যিহেতু মোৰ সৰু গছজোপাত লাগিছিলে আমাক কোমোৰা পাত ইমান ডাঙৰ ডাঙৰ নহয়, তাৰ কাৰণে মই ল'বলগীয়া হৈছে 2 কিলা পাত। তাৰপিছত এইফালে মই আনি লৈছিলোঁ কচু পাত 2 কিলা, কচু পাতো 2 কিলাকৈ দিম। মই এইফালে দি দিলোঁ টাৱাখনত তেল দিয়াৰ পাছতে মই এইখিনি উঠাই দিলোঁ। উঠাই এইফালে ভালকৈ লৰাই মোৰ ভজা হৈ গ'ল। তাৰপিছত আহি গ'লোঁ এইফালে খাবলৈ মই জলকীয়া এটা। এতিয়া বহুত টেষ্টি পাওঁ মই এইটো। আপোনালোকে বনাই খাই চাব আৰু ভাল লাগিলে কমেণ্ট, ছাবস্ক্ৰাইব, লাইক কৰি দিব। আজিলৈ মই আহিছোঁ, বাই বাই।